নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আৰু আজি যিটো এডভাৰ্টাইজমেণ্ট আহিছে এইটো আহিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা, য'ত তেওঁলোকে 44টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰ্টাইজমেণ্টটো চাইছোঁ। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজি কৰি ল'ব। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্টখন আৰু APSCয়ে এই প্ৰচেছটো কমপ্লিট কৰিব। আৰু ফৰেষ্ট ৰেঞ্জাৰৰ পষ্ট হয় আৰু অনলাইন যোগে আবেদন অহা 21 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। 20 জুলাইলৈকে সময় থাকিব। তো যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰিব। ফৰেষ্ট ৰেঞ্জাৰৰ পষ্ট হয় আৰু ব্ৰেকআপ ভেকেঞ্চি এজ পাৰ ৰিজাৰ্ভেশ্যন ইয়াত দিয়া আছে। আপোনালোকে চাই ল'ব। দৰমহা স্কেলটো 22,000ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 97,000 আৰু গ্ৰেড পে থাকিব 10,300 টকা। পে বেন 3 পষ্ট হয় আৰু ইয়াত হাইট আৰু চেষ্টটো দিয়া আছে, আপোনালোকে চাই ল'ব। এতিয়া কোৱালিফিকেশ্যনত ইয়াতে দুটা অপশ্যন আছে, আইদাৰ আপুনি গ্ৰেজুৱেশ্যন ইন ছায়েন্স আৰু গ্ৰেজুৱেশ্যন ইন ইঞ্জিনিয়াৰিং BSc বা বি বা BTech কৰাসকলেহে আবেদন কৰিব পাৰিব। আৰু ছাবজেক্টটো ধৰি দিছে এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ, ইঞ্জিনিয়াৰিঙৰ ভালেকেইটা আছে। এনভাইৰমেণ্টেল ছায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স, ভেটেনাৰী ছায়েন্স, জুলজি এইকেইটা ছাবজেক্ট যদি কৰিছে গ্ৰেজুৱেশ্যনত তেওঁলোকেহে আবেদন কৰিব পাৰিব। 21 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব, 38 ইয়াৰ্ছ মেক্সিমাম। আৰু এজ লিমিটৰ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। এপ্লিকেশ্যন ফিজ জেনেৰেলৰ বাবে 297 ৰুপিজ, OBCৰ 197 আৰু আদাৰ কেটেগৰিজৰ 47 ৰুপিজ পে' কৰিব লাগিব। অনলাইন যোগে APSCৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু এডভাৰ্টাইজমেণ্টখন ডেছক্ৰিপশ্যনত আপোনালোকে ডাউনলোড লিংকটো পাই যাব। কিবা যদি আপোনালোকৰ কনফিউজন থাকে, সুধিবলগীয়া থাকে, কমেণ্ট কৰি সুধিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট আপোনালোকৰ মাজৰ পৰা উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।